উদ্দেশ্য বাতৰি মাছলৈ দুৰ্নীতিগ্ৰস্ত আবকাৰী বিষয়া হিমনজ্যোতি বৰাৰ নগাঁৱৰ বিলাসী ফ্লেটত অভিযান হিমনজ্যোতিৰ সম্পত্তিৰ তালিকা বিচাৰি নগাঁও আৰক্ষীয়ে চলালে অভিযান শুকুৰবাৰে নিশা নগাঁও আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক দীপ্তি মালিৰ নেতৃত্বত আৰক্ষীৰ এটা দলে নাইটিংগেল এপাৰ্টমেণ্টত থকা বিলাসী ফ্লেটত চলাই অভিযান অৱশ্যে অভিযানত কোনো নগদ ধন অথবা আপত্তিজনক তথ্য পাতি উদ্ধাৰ হোৱা নাই বুলি আৰক্ষী বিষয়াগৰাকীয়ে জনাইছে উৎকোচ লৈ এবাৰ হাতেলুটে গ্ৰেপ্তাৰ হৈছে হাইস্কুলৰ কেৰাণী লংকা হাইস্কুলৰ কেৰাণী বিকাশ ৰয়ক গ্ৰেপ্তাৰ দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিছে কেৰাণীজনক অৱসৰপ্ৰাপ্ত শিক্ষক কমল বৰাৰ পৰা পেঞ্চনৰ ধন মুকলাই দিয়াৰ বাবদ বিচাৰিছিল প্ৰায় ৭০,০০০ টকা আগধন হিচাপে ১০,০০০ টকা লোৱা অৱস্থাত জালত পৰিছে দুৰ্নীতি নিবাৰকৰ পুনৰবাৰ জনাইছো যে উৎকোচ লৈ হাতেলুটে গ্ৰেপ্তাৰ হৈছে হাইস্কুলৰ কেৰাণী লংকা হাইস্কুলৰ কেৰাণী বিকাশ ৰয়ক গ্ৰেপ্তাৰ দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিছে কেৰাণীজনক অৱসৰপ্ৰাপ্ত শিক্ষক কমল বৰাৰ পৰা পেঞ্চনৰ ধন মুকলাই দিয়াৰ বাবদ বিচাৰিছিল প্ৰায় ৭০,০০০ টকা আৰু আগধন হিচাপে ১০,০০০ টকা লোৱা অৱস্থাতে জালত পৰিছে দুৰ্নীতি নিবাৰকৰ পেঞ্চনৰ পইচা আনি দিব ডিমাণ্ড হৈছিলে ডিমাণ্ডৰ পৰা অহা যোৱা নামত ২৫,০০০ টকা ল'লে তাৰপিছত এতিয়া লিভ এংগেজমেণ্টৰ পইচাটো ওলাব তাৰপৰা ৬৪,০০০ ডিমাণ্ড কৰিছিলে কোনে আমাৰ বিদ্যালয়ৰ কেৰাণীয়ে বিকাশ বাবুৱে কোনখন বিদ্যালয় আছিলে লংকা হাইস্কুল ডিমাণ্ড কৰাত মই আৰু সহ্য কৰিব নোৱাৰিলোঁ মই গৈ এণ্টি কৰাপশ্যনত এজাহাৰ লিখালোঁ তাৰপিছত তেওঁলোকে প্ৰশাসনৰ মানুহ আহি তেওঁক হাততে ১০,০০০ টকা দি ধৰিলে মই শিক্ষকতা কৰোঁ তেওঁ বিচাৰিছিলে মোক লাষ্টৰ হেৰিটোত 64 হৈ যায় ফলে বঙাইগাঁৱৰ বিদ্যাপুৰত হৃদয় বিধাৰ ঘটনা মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছে চুৰি হোৱা নৱজাতক নিশা শোৱা পাতিতে থকা অৱস্থাত মাতৃ বুকুৰ মাজৰ পৰা চুৰি কৰি নিছিল ১৮ দিনীয়া এটি দেৱ শিশুক নিজ ঘৰৰ পৰা নাতি দূৰৈত থকা এটা খাবৈত উপঙি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে কেঁচুৱাটিৰ মৃতদেহ নানকাৰ গাঁৱৰ বিনয় সূত্ৰধৰ সন্তানটি নিশা ৰহস্যজনকভাৱে হৈছিল সন্ধানহীন ভাত পানী খাই নিশা মাকৰ সৈতে শুই থকা অৱস্থাতে অন্তৰ্ধান হৈছিল কেঁচুৱাটি মাকে নিশা সাৰ পাই নিজ সন্তানক দেখা নাপাই চিঞৰ বাখৰ আৰম্ভ কৰিছিল দেৱ শিশুটিক টোপনি অৱস্থাতে মাকৰ বুকুৰ পৰা কাঢ়িনি এইদৰে খাৱৈত পেলাই অতি নৃশংসভাৱে হত্যা কৰা ঘটনাই সৰ্বত্ৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে ইতিমধ্যে আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে অতি হৃদয়বিদাৰক ঘটনা সংঘটিত হৈছে মাতৃৰ বুকুৰ মাজৰ পৰা আজুৰি আনি কোনে কেনেধৰণৰ আখেজ পুৰালে সেয়া নিশ্চয়কৈ লক্ষণীয় হ'ব কিন্তু ভাঙি পৰিছে শোকত এগৰাকী মাতৃ বিদ্যাপুৰত হৃদয়বিদাৰক ঘটনা সংঘটিত হৈছে মৃত অৱস্থাত ইতিমধ্যে এই নৱজাতকটি উদ্ধাৰ কৰা হৈছে জন্ম হোৱা মাত্ৰ ১৮ দিনৰ পিছতেই নৃশংসভাৱে কোনো পাখণ্ডে হত্যা কৰিলে এই দেৱ শিশুটিক কোনো ধৰণৰ তদন্ত নকৰাকৈ এই দেৱ শিশুটি পোৱাৰ পিছত এতিয়ালৈকে কোনোজনৰ দোষীক কৰায়ত্ব কৰিব পৰা নাই এয়া এটা আৰক্ষীৰ কাৰণে এয়া দুৰ্বলতা এটা পৰিচয় দিছে আৰু এই ক্ষেত্ৰত আমি ধিক্কাৰ জনাইছোঁ যে ২৪ ঘণ্টাৰ ভিতৰত দোষীক কৰায়ত্ব কৰিব লাগে অন্যথা আমি কিন্তু প্ৰতিবাদত বহিম পানীৰ ওচৰত দেখা গৈছে গতিকে পানীতে বুলি ক'ব সঠিককৈ নোৱাৰি এইটো ছাছপিশ্যন হ'ব পিএমৰ ৰিপৰ্টৰ বেচিছতহে আমি সঠিক হেৰিটো কাৰণটো গম পাম মই নাভাবোঁ ইয়াত যে কিবা এটা অন্ধবিশ্বাসৰ আঁৰত কৰিব পাৰে কিন্তু তথাপিও আমাৰ ইনভেষ্টিগেশ্যনটোত ক'ত লিড কৰে সেইটো চাই লওঁ প্ৰথম মোৰ প্ৰাৰ্থনা সকলোলৈ এইটোৱেই যে মাকগৰাকীৰ সুস্থ হোৱাটো আপোনালোকে প্ৰাৰ্থনা জনাওক তেওঁ সুস্থ যেনেকৈ হৈ আহিব আমাৰ ইনভেষ্টিগেশ্যন অলপ স্পীড আপ ল'ব ধুবুৰী চাপৰত নিশা আৰক্ষীৰ অভিযানত মাৰণাস্ত্ৰসহ দুজনক গ্ৰেপ্তাৰ আৰক্ষীৰ জালত পৰিছে গোৱালপাৰা লক্ষীপুৰৰ মুজামিল হক আৰু বাছিৰুল হক দুইজনৰ পৰা এটা 9mm আৰু এটা 7mm পিষ্টলৰ লগতে গুলী উদ্ধাৰ কৰা হৈছে এখন বাইকেৰে ধুবুৰীৰ খালকুচালৈ আহি থকা অৱস্থাতে দুজনক গ্ৰেপ্তাৰ ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আৰু তেওঁলোকৰ মটৰচাইকেলৰ পৰা যিটো তেওঁলোকৰ এটাচ বক্স থাকে তাৰ পৰা আমি দুটা মাৰণাস্ত্ৰ আমি চিজ কৰিবলৈ সক্ষম হওঁ এটা 9mm আৰু এটা 7.6mm আৰু 9mmটো আমি ফেক্টৰী মেড বুলি ডাউট কৰিছোঁ আৰু 7.6mm যিটো আছে সেইটো মেবি ফেক্টৰী মেড আৰু বেছিভাগ আমাৰ ডাউট হৈছে এইটো হোম মেডো হ'ব পাৰে এইটো আমি ফৰেনচিক লেবৰেটৰীত যেতিয়া পঠিয়াম তেতিয়া সেইটো কনফাৰ্ম হ'ব আৰু আমি দুইগৰাকী ল'ৰা যি দুগৰাকী আমাক খবৰ আছিলে তেওঁলোক দুইগৰাকী আমি কৰায়ত্ব কৰিবলৈ সক্ষম হৈছোঁ
তেওঁলোকক আমি থানালৈ আনিছোঁ আৰু সোধপোছ জাৰি আছে যে আৰ্মছখিনি ক'ৰ পৰা তেওঁলোকে পাইছিলে আৰু আৰ্মছখিনিৰ কণ্ডিশ্যন কি আছে আমি এতিয়ালৈকে গম পোৱা নাই। ৰংজুলিত বনৰৌসহ 3 চোৰাং চিকাৰীক কৰায়ত্ব। ৰংজুলি বন বিভাগৰ অভিযানত কৰায়ত্ব চোৰাং চিকাৰী দল। ৰংজুলি বনাঞ্চলী কাৰ্যালয়ৰ বনকৰ্মী আৰু ধূপধৰা বনকৰ্মীৰ যৌথ অভিযানত নিশা ধুনুভাঙাত বনৰৌসহ 3টা চোৰাং চিকাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। ধৃত চোৰাং চিকাৰীকেইটা হ'ল কামৰূপ জিলাৰ টোপামাৰীৰ মহিমুদ্দিন, বৰপেটা জিলাৰ বটনাবতী বাগমাৰাৰ হৰব আলী আৰু গোৱালপাৰা জিলাৰ ৰংজুলি খেৰুপাৰাৰ আবু তালিক। বন বিভাগে তিনিটোৰ অপৰাধীক ৰংজুলি থানাত গতাই দিয়াৰ পিছতে তিনিওজনকে জেললৈ প্ৰেৰণ কৰিছে। আমি জানিব পাৰি আমি তেওঁলোকক মানে কি কৰি আছিলোঁ, এই খাপিতে আছিলোঁ ধনুভঙা হাইস্কুলৰ সন্মুখত তেওঁলোকক বাইকেৰে গৈ আছিলে। বাইকেৰ পৰা আমি আমাৰ ষ্টাফে ফৰেষ্ট ষ্টাফে ধূপধৰা আৰু ৰংজুলি ষ্টাফে তেওঁলোকক ধৰা হয়। বনৰৌটো তেওঁলোকে মানে মেঘালয়ৰ পৰা অনা বুলি কৈছে। মেঘালয়ৰ পৰা আনি মানে বিক্ৰীৰ কাৰণে আনিছে আৰু তেওঁলোকে এনেধৰণৰ স্বীকাৰ কৰিছে। আৰু নামকেইটা আপোনাৰ আবু তালেব, গাঁও খেৰপাৰা, মহিমুদ্দিন, গাঁও ফাকুৱাদিয়া, কামৰূপ নগৰবেৰা, আৰু 3 নম্বৰ আছে হৰব আলী, গাঁও বাটনাবাটী, বৰপেটা তাৰমানে হেৰিত ডিষ্ট্ৰিক্ট বৰপেটা। আৰু এই তিনিজন আমি কাৰেক্ট কৰা হৈছে। এতিয়া তেওঁলোক গোৱালপাৰাত চালান দিম আৰু কোৰ্টত হেৰি কৰি চালান জেল হাজতলৈ পঠিয়াম। ৰাজ্যত অনুষ্ঠিত হ'ব দুৰ্গোৎসৱ। কোভিড বিধি মানি পালিব লাগিব পূজা। স্বাস্থ্য বিভাগে জাৰি কৰিব SOP। এই কথা জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইফালে মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতে আনন্দিত হৈ পৰিছে মৃন্ময় শিল্পীসকল। দুৰ্গোৎসৱ অনুষ্ঠিত হ'ব নে নহয় দুমোজাত আছিল মৃন্ময় শিল্পীসকল, কিন্তু এই ঘোষণাৰ পিছতে কিছু যেন আশাৰ ৰেঙনি আহিছে এই মৃৎশিল্পীসকলৰ মাজলৈ। পূজাৰ SOP স্বাস্থ্য বিভাগে দিব, কিন্তু পূজাখন মই মানে একেটাই কথা মোৰ মনত বিহুটো কৰাৰ ইচ্ছা আছিলে, কৰিলোঁ, কিন্তু বন্ধ হৈ গ'ল আকৌ। সেইকাৰণে পূজাখনো আমি কৰিব দিম, ৰাইজে যাতে নীতি নিয়মবোৰ মানি কৰে, নহ'লে আকৌ এটা হেৰি হ'ব। আৰু বিশেষকৈ যেনে তেনে ভেকচিনবিলাক লৈ লওক ৰাইজে, তেতিয়া আৰু ইমান ৰেষ্ট্ৰিকশ্যন দি থাকিব নালাগে। যদি ফাৰ্ষ্ট ভেকচিন ছেকেণ্ড ভেকচিন আমি লৈ লওঁ। যোৱা বছর তো কোনো রকমে পূজা হয়েছিল আর কি, হওয়া নাই, কিন্তু বর্তমান যে আমার মাননীয় মুখ্যমন্ত্রী কেইদিন আগত যেটু একটা অ্যাডভার্টাইজমেন্ট দিছে পূজা হব করি, আজি তো সেইটো সারা পাওয়া নাই। কাস্টমার আমার লগত যোগাযোগ করা নাই। আগত তো মই 12-14খন মূর্তি বানাইছিলোঁ, এতিয়া তো কমি আহিছে 4খন 5খন, 4খনৰ 2খন ঠাকুৰ অৰ্ডাৰ হৈছে। এইটো আমাৰ বান্ধা কাষ্টমাৰ আছে, যেহেতু বহুত পুৰাণা কাষ্টমাৰ, সকলো খুব এফেক্টেড হৈ আছোঁ বিভিন্ন চাইডে। কিন্তু এইবাৰ কি হ'ব সেইটোতো নাজানো। আশা ৰাখোঁ জনগণে পূজা কৰোঁ, কৰিলে শিল্পীসকলে বাচিব। হ'ব বুলিতো কৈছে, ঠিকে আছে। আমাৰ যেটো মানে এই যে লকডাউন দিছে, ডিষ্ট্ৰিক্ট বন্ধ হৈ গৈছে, আমাৰ কাৰিকৰ আহিব পৰা নাই, সেইকাৰণে মই মূৰ্তি তৈয়াৰী কৰিব পৰা নাই। এতিয়া যে লকডাউনটো খুলি দিছে, ঠিক আছে, বিশ্বকৰ্মাৰ পিছত কাৰিকৰ আহিব। এতিয়া 2টা 3টা বা 5টা মই বনাব পাৰিম, তাৰ বেছিতো বনাব নাপাৰিম না। ভাল লাগিছে এইটো, কিন্তু মোৰ কাৰিকৰটোতো আহিব লাগিব না, যে ময়োতো পইচা কামাৰ কাৰণে ই কৰি আছোঁ না। যদি কাৰিকৰ যদি নাপাং, মই কেনেকৈ মূৰ্তিটো বনাম? আমাৰ যে কাম যে কৰিম, তাৰ কাৰণে যে মুখ্যমন্ত্ৰীয়ে আমাক অলপ আমাৰ ফালে চাইছে, সেইটো কাৰণে ধন্যবাদ জনাইছোঁ তাহাঁতক। এতিয়া মূৰ্তি বনাই আৰম্ভ কৰি দিছোঁ। এতিয়াতো ৰাতি 9টা বাজি গৈছে, এতিয়ালৈকে আপোনালোকে মূৰ্তি বনাই আছে? ৰাতি 10টা 11টালৈকে কাম চলি থাকে। মোটামুটি 10-12টামান যাব, দুৰ্গা মূৰ্তি বনোৱা যাব। এতিয়া আৰম্ভ হৈ গৈছে কামটো, আৰু মানুহ আনিব লাগিব, 4-5জন মানুহ আনি আৰু কামটো চলাব লাগিব। ৰাতি 12টা-1টালৈকে কাম কৰিব। উদ্দেশ্য বাতৰি শেষ অংশলৈ বাছ ভাড়া বৃদ্ধি সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই। বাছ ভাড়া বেছিকৈ লোৱাটো ঠিক হোৱা নাই, শীঘ্ৰে পৰিবহণ বিভাগে চলাব অভিযান, প্ৰয়োজনত চৰকাৰে ব্যৱস্থা ল'ব বুলিও ইংগিত দিছে মুখ্যমন্ত্ৰীয়ে। নাও দুৰ্ঘটনাক লৈও প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ। সন্ধানহীনৰ উদ্ধাৰ অভিযান অব্যাহত আছে। আজি পুনৰ জল পৰিবহণ বিভাগৰে বৈঠকত বহিব মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা। বাছৰ ভাড়া বেছিকৈ লোৱাটো ঠিক নহয়, আৰু ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টকো মই চাব ক'ম
আৰু বাছৰ মালিকসকলকো মই আহ্বান জনাইছোঁ যে কেইটামান দিন ধৈৰ্য ধৰক, কাৰণ এতিয়া মানুহৰ একেদিন অৰ্থনৈতিক অৱস্থা নাই, খুলিছে মাত্ৰ। যদি বন্ধ হৈ থকাৰ গোটেই লাভ লছ কাষ্টমাৰৰ পৰা, কনজিউমাৰৰ পৰা বা কমিউটাৰৰ পৰা ওলাব খোজে, এইটোতো নহ'ব। গোৱালপাৰা ৪৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দহিকটা অঞ্চলত বন্যহস্তীৰ মুক্ত বিচৰণ। দুধনৈ পঞ্চৰত্ন সংযোগী ৰাজ্যিক ঘাইপথত পাৰ হৈ অঞ্চলটোত মুক্ত বিচৰণ কৰি আছে জাকটোৱে। হাতীৰ জাকটোৰ মুক্ত বিচৰণত শংকিত হৈ পৰিছে অঞ্চলবাসী। উল্লেখযোগ্য যে বৃহস্পতিবাৰে বন্যহস্তীৰ আক্ৰমণত এজন লোকো নিহত হৈছিল। উনিশটা এটা কি ডাঙৰ দিছে 20 ব্ৰহ্মপুত্ৰৰ বুকুৱেদি বিপদ সংকুল যাত্ৰা দক্ষিণ শালমাৰা মানকাছৰ বাসীৰ। নিতৌ জিলাখনৰ হুকছৰ পাৰঘাটৰ পৰা পুৰণি ইঞ্জিন চালিত কেইবাখনো নাৱেৰে প্ৰায় 500 যাত্ৰী লৈ 40 কিলোমিটাৰ ব্ৰহ্মপুত্ৰৰ বুকুৱেদি বিপদ সংকুল যাত্ৰা কৰিবলগীয়া হয়। অতি সোনকালে ইঞ্জিন চালিত নাওবোৰ তদন্ত কৰি যাত্ৰীসকলৰ জীৱনৰ নিৰাপত্তা সুৰক্ষিত কৰিবলৈ জিলা প্ৰশাসনৰ লগতে জল পৰিবহণ বিভাগক দাবী জনাইছে যাত্ৰীসকলে। আগবঢ়াইছো এখনৰ পৰা শাহজাহান আলীৰ এক ৰিপৰ্ট। মেদেৰটাৰী উত্তৰ গুৱাহাটী আৰু নিমাতী কাণ্ডৰ পুনৰ সংঘটিত হ'ব নেকি দক্ষিণ শালমাৰা মানকাছৰ জিলাত। বৰ্তমান মই উপস্থিত আছো কুকুৰাডাঙাৰ এখন পাৰঘাটত। মোৰ সহযোগী কেমেৰা পাৰ্চনক দেখাবলৈ অনুৰোধ জনাম ইয়াৰ সামগ্ৰিক দৃশ্য। নিমাতীত যি নাও দুৰ্ঘটনা হৈ গৈছে সেই কাণ্ডৰ পিছতে দেখা গৈছে দক্ষিণৰ মানকাছৰ জিলাত ইঞ্জিন চালিত নাও মানুহ লৈ বিপদসংকুলভাৱে যাত্ৰা কৰি আছে হাচিংমাৰীৰ পৰা ধুবুৰীলৈ। আভ্যন্তৰীণ জল পৰিবহণ বিভাগ তথা দক্ষিণ মানকাছৰ জিলাৰ যি জিলা প্ৰশাসন আছে, জিলা প্ৰশাসনৰ ফালৰ পৰা কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। মোৰ হৈছে যাত্ৰী আছে কাঞ্চন দাদা, মানে ধুবুৰীৰ পৰা আহিলে কোনো লাইফ জেকেট দিছে? লাইফ জেকেট একোৱেই নাই, বহুত ভয় লাগিছিলে আজি। গতিকে অলপ মানুহৰ সুৰক্ষা থাকিব লাগে, মানে মানুহৰ ছেফটিটো ইম্পৰ্টেণ্ট। আৰু নাৱৰ কণ্ডিশ্যনো ইমান ভাল নহয়, গতিকে অলপ এইবিলাক ব্যৱস্থা লাগে, প্ৰশাসন অলপ চাব লাগে এইবিলাক কি হৈ আছে, কি হৈ থকা নাই। মানে ইমান 400 মানুহ আহিছে, কিন্তু এটা বা দুটাহে লাইফ জেকেট আছে। গতিকে অলপ প্ৰশাসনে এইখিনি অলপ দৃষ্টিগোচৰ কৰিব লাগে। ইমান ভয় খাইছে হয় নেকি, যিহেতু মানে কিবা এটা হৈ আছে, সেইটো মানে বহুত ভয় খাইছে। ভয় খাইছে কোনো লাইফ জেকেট কি অনুৰোধ জনাব, কি দাবী জনাব? এইটোৱে মেইন কথা হ'ল এতিয়া প্ৰশাসনে চাব লাগে, চাওক কিমান মানুহ আহিছে, মানুহৰ জীৱনক লৈ মানে হাতালি খেলা মানে এটা খেল চলি আছে। মোটামুটি কিমানজন মানুহ আহিছে? কিমানজন মানুহ আহিছে? বহুত আহিছে, কিমান আহিছে, ইমান মানে বস্তু বাহিনী কৰি আহিছে, আৰু ইমান মানুহ ভিতৰত যিমান আছে ওপৰত মানে সিমানেই আছে। কৰিমগঞ্জত অগ্নিদগ্ধ অৱস্থাত যুৱতীক উদ্ধাৰ কৰা হৈছে। দেহৰ পৰা 60% অগ্নিদগ্ধ যুৱতীগৰাকী পথৰ দাঁতিত ৰহস্যজনকভাৱে উদ্ধাৰ কৰা হৈছে যুৱতীগৰাকীক। কৰিমগঞ্জৰ লক্ষী বজাৰ পথত এই ঘটনা সংঘটিত হৈছে। এতিয়ালৈকে যুৱতীগৰাকীৰ পৰিচয় জানিব পৰা হোৱা নাই। প্ৰদীপ নামৰ এজন লোকৰ বিৰুদ্ধে অভিযোগ আনিছে যুৱতীগৰাকীয়ে। কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত ইতিমধ্যে যুৱতীগৰাকীক ভৰ্তি কৰা হৈছে। শোকাবহ ঘটনা। কৰিমগঞ্জত এনেদৰে অগ্নিদগ্ধ অৱস্থাত এগৰাকী যুৱতীক উদ্ধাৰ কৰা হৈছে। দেহৰ প্ৰায় 60% অগ্নিদগ্ধ হৈ যুৱতীগৰাকী, আৰু এনেদৰে যন্ত্ৰণা ছটফটাই থকা অৱস্থাত যুৱতীগৰাকীক উদ্ধাৰ কৰা হৈছে। আৰু ইতিমধ্যে লক্ষী বজাৰ পথত এই ঘটনা। বৰ্তমানলৈকে পৰিচয় লাভ কৰা নাই যুৱতীগৰাকীৰ, কিন্তু ইতিমধ্যে যুৱতীগৰাকীয়ে প্ৰদীপ নামৰ এজন লোকৰ বিৰুদ্ধে এই অভিযোগ আনিছে। একটা মেয়ে আছে জ্বলন্ত অবস্থা, জলাবস্থা হসপিটাল হয়েছে, যখন খুব বেশি জ্বলা তারা ডায়াবেটিস ইনজেকশন করে, ডায়াবেটিস মৃত্যুকালীন দেখা জীবন নিয়ে থাকে। এখন এই দেখছি পেশেন্ট একটু কম আছে, 60% লেগে তার ডায়াবেটিস করলাম, তার যেতে পারে না, অবস্থা আছে কিছু বেশি আর কি তারা। দুধনৈৰ আমজুঙাত এক শোকাবহ পথ দুৰ্ঘটনা। তীব্ৰবেগী ডাম্পাৰ খুন্দা থিতাতে নিহত হ'ল 2 বাইক আৰোহী। নিহত মাটিয়া
কেম্পৰ ৰাহুল হাজং আৰু কিশোৰ হাজং আহত ইন্দ্ৰজিৎ হাজং নামৰ লোকজন আহত লোকজনক সংকটজনক অৱস্থাত গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে দুৰ্ঘটনা সংঘটিত কৰিয়ে ডাম্পাৰ সহ পলায়ন কৰিছে চালকে পুনৰবাৰ জনাইছো যে দুধনৈ ৰামচুঙানে শুকাব পথ দুৰ্ঘটনা তীব্ৰবেগী ডাম্পাৰৰ খুন্দা থিতাতে নিহত হৈছে 2 বাইক আৰোহী নিহত মাটিয়া কেম্পৰ ৰাহুল হাজং আৰু কিশোৰ হাজং আহত ইন্দ্ৰজিৎ হাজং নামৰ লোকজন ইতিমধ্যে আহতজনক গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে সংকটজনক অৱস্থাত আৰু ইতিমধ্যে দুৰ্ঘটনা সংঘটিত কৰি ডাম্পাৰ সহ চালকে পলায়ন কৰিছে তেজপুৰত আজি অনুষ্ঠিত হ'ব মেগা লোক আদালত শোণিতপুৰৰ সৰ্বমুঠ 1790টা গোচৰ নিষ্পত্তি কৰা হ'ব লোক আদালতত শোণিতপুৰ জিলা আৰু সত্ৰ ন্যায়াধীশ চক্ৰভূষণ গগৈ ইতিমধ্যে এক সংবাদমেলৰ জৰিয়তে ৰাষ্ট্ৰীয় লোক আদালত সম্পৰ্কে উল্লেখ কৰিছে তেজপুৰ আদালতত চলি থকা জিলাখনৰ কম্পাউণ্ডেবল অফেন্স 152টা বিবাহ বিচ্ছেদ সম্পৰ্কীয় গোচৰ 35টা চিভিল কেছ 26টা এনআই এক্ট সম্পৰ্কীয় গোচৰ 265টা মটৰ দুৰ্ঘটনা সংক্ৰান্তীয় গোচৰ 128টা আৰু বাকি যায় গোচৰ 106টা নিষ্পত্তিৰ বাবে ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত কৰাৰ কথা জানিবলৈ দিয়ে জিলাৰ সত্ৰ ন্যায়াধীশ গৰাকীয়ে আজিৰ লোক আদালতৰ বাবে যিসকল ব্যক্তি তথা প্ৰতিষ্ঠানে ইতিমধ্যে জাননী লাভ কৰিছে তেওঁলোকক বিনা দ্বিধাই উপস্থিত থাকি গোচৰসমূহ নিষ্পত্তি কৰাত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে সংৰক্ষণৰ অভাৱত খহি পৰিছে তলাতল ঘৰৰ দেৱালৰ এটা অংশ বনলতাৰে আৱৰি থকা ঐতিহাসিক দেৱালখনৰ চৌহদৰ দেৱাল কেইবা মিটাৰ খাৱৈত খহি পৰি আছে যদিও কাণসাৰ নাই পুৰাতত্ত্ব বিভাগৰ আহোম ৰাজত্ব কালতে নিৰ্মাণ কৰা দেৱালয়খনৰ ঐতিহাসিক গুৰুত্ব আছে যদিও সংৰক্ষণৰ অভাৱতে জহি খহি গৈছে পিছফালৰ ঐতিহাসিক দেৱালয়খনৰ ভগ্ন অংশৰ এতিয়া নিতৌ গৰু ছাগলী প্ৰৱেশ কৰা চৰণীয়া পথাৰলৈ পৰিণত হৈছে তলাতল ঘৰৰ চৌহদ নিমাতী শুকাব নাও দুৰ্ঘটনাত দুগৰাকীয়ে প্ৰাণ হেৰুৱালে এগৰাকী এতিয়াও সন্ধানহীন চৰকাৰী তথ্য অনুসৰি নাওখনত আছিল 90 গৰাকী লোক উদ্ধাৰ কৰা হৈছে 87 গৰাকী লোকক হঠাতে হোৱা দুৰ্ঘটনাৰ সময়ত পানীৰ মাজৰ পৰা কেনেকৈ ৰক্ষা পৰিছিল 87 গৰাকী লোক যিহেতু ঘটনা সংঘটিত হোৱাৰ বহু পলমকৈহে সেই স্থানত উপস্থিত হৈছিল উদ্ধাৰকাৰী দল এছডিআৰএফ আৰু এনডিআৰএফ সেই সময়ত নিজৰ জীৱনক তুচ্ছ কৰি ভৰা বৰলুইতৰ বুকুত জঁপিয়াই আঘাতপ্ৰাপ্ত অভিশপ্ত নাওখনৰ 87 গৰাকীকৈ যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰিছিল প্ৰায় 20 গৰাকী জলযোদ্ধাই কোনোবাই দোকান দিয়ে কোনোবাই চলাই গাড়ী নিমাতী ঘাটত সদায় পিনপিনাই থকা 20 গৰাকী লোক এতিয়া হৈ পৰিছে সকলোৰে কৃতজ্ঞতাৰ পাত্ৰ নিমাতী ঘাটলৈ গৈ কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই জলযোদ্ধাসকলক জনালে কৃতজ্ঞতা আৰু বাতৰিৰ পৰা আমি বিদায় লৈছো তাৰ পূৰ্বে আগবঢ়াই থৈ গৈছো এই সন্দৰ্ভত দিগন্ত হাজৰিকাৰ এক প্ৰতিবেদন আচলতে মৰ্মান্তিক ঘটনা আছিল অত্যন্ত ভয়ংকৰ ঘটনা আছিল আৰু যেহেতু এখন ফেৰী যাত্ৰীসহ নিমাতী ঘাটত ডুব গৈছিল যিটো কথা এতিয়া সৰ্বজন জ্ঞাত আৰু সেই সময়ছোৱাত সেই ভয়ংকৰ সময়ছোৱাত যাত্ৰীসকলে দিক বিদিক হেৰুৱাই পেলোৱা সময়ছোৱাত কিন্তু কেইজনমান স্থানীয় যুৱকে অত্যন্ত কষ্ট স্বীকাৰ কৰি নিজৰ জীৱনকো তুচ্ছ কৰি তেখেতসকলে কিন্তু যিসকল যাত্ৰী আছিল সেই যাত্ৰীসকলক উদ্ধাৰৰ বাবে নামি পৰিছিল আৰু সেই যুৱকসকলক মই দেখুৱাইছোঁ এয়া হৈছে স্থানীয় যুৱকসকল আমি পূৰ্বৰ প্ৰতিবেদনতো তেখেতসকলৰ কথা কৈছিলোঁ তেখেতসকলে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি কেনেধৰণে আচলতে যাত্ৰীসকলক ৰক্ষা কৰিব পাৰি সেই সংকটৰ সময়ত তাৰ কাৰণে কিন্তু নামি পৰিছিল সেই কেইগৰাকী যুৱকক বা ব্যক্তিক আজি কিন্তু প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই আজি কিন্তু এখন মৰমৰ চিনস্বৰূপে এখন গামোচা দি তেখেতসকলক কিন্তু কৃতজ্ঞতা জ্ঞাপন কৰিছে মই অকণমান আপোনাৰ ওচৰলৈ আহিছিলোঁ আজি এই মুহূৰ্তত সিদিনাখনি যিটো ঘটনা হৈছিল সেই মুহূৰ্তত আপুনি ঘাটত আছিলোঁ তাৰপিছত যেতিয়া দেখিলোঁ নাওখন কাটি হৈ গৈ আছে তাৰপিছত আমি আহিলোঁ অহাৰ পিছত নাওখন কাটি হৈ গ'ল কাটি মানে পলটি খাই গৈছিলে আমি আহি পোৱালৈকে আফালা ঘাটতে আগত আছিলোঁ তাৰপিছত দেখিছোঁ ছোৱালী এজনী উপঙি গৈ আছে তাৰপিছত মই 3 পাক নাওখন নাওখন যে ওখ আমাৰ ডাঙৰ নাও ধৰিব নোৱাৰিলোঁ তাৰপিছত মাৰ্কা নাৱৰ সৰু নাও এখন আহিলে সেইজনক আমি ক'লোঁ বোলে এইজনীক ধৰক তাৰপিছত সেইজনে ধৰিছে আপুনি সেইদিনাখনি আছিলে মই গাড়ী চলাওঁ
মই ইয়াতে আছিলোঁ যেতিয়া নাওখন চাপিব হৈছে এইখন নাও যেতিয়া এৰিছিলে যিটো মানে খুন্দাটো লাগিছিলে। আপুনি ইয়াত কি কৰে? মই গাড়ী চলাওঁ, মোৰ গাড়ী আছিলে মানে তাৰপৰা খুন্দাটো খাওঁতে মানে শব্দটো শুনি মই গাড়ী এৰি পেলাই মানে আমি ইয়াৰ পৰা দৌৰিছোঁ বেকলে, য'ত আমাৰ নাও যিখন নাৱত আমি গৈ পেলাই মানে মানুহ উদ্ধাৰ কৰিছিলোঁ। নাওখন যেতিয়া সম্পূৰ্ণ উল্টা হৈছিলে তাত যিখিনি মানুহ ওপৰত আছিলে মানে ডুবি পেলাই আমি সেয়া মানে নাৱৰ পৰাই উদ্ধাৰ কৰিছোঁ। মই অকণমান আপোনাৰ ওচৰলৈ, আপুনি কেনেকুৱা ধৰণে জঁপিয়াই পৰিছে? আমি ব্যৱসায় কৰোঁ, ব্যৱসায়ী দোকান এৰি থৈ আমি নাও যেতিয়া ঘটনাটো হৈছে তেতিয়া আমি নাও খুলি তেতিয়া আমি যেতিয়া আপোনালোক আগবাঢ়ি গৈছিলে তেতিয়া তাত SDRF বা NDRF বাহিনীৰ কোনো কথা নাছিলে? তেতিয়া কোনো নায়েই, আমি নাও মানুহ উদ্ধাৰ কৰাৰ পিছতহে নাও আপোনাৰ পাইছেহি।